সামগুৰিত চোৰৰ টিঘিলঘিলনি দুটাকৈ স্থানত চোৰৰ সাফাই অভিযান বিদ্যালয় আৰু চিকিৎসালয়ৰ আৱাসগৃহত চুৰিকাণ্ড দিনক দিনে বৃদ্ধি পাইছে সামগুৰিত চোৰৰ উপদ্ৰৱ নিখা আন্ধাৰৰ সুযোগ লৈ সামগুৰিৰ দুটাকৈ স্থানত চলালে চোৰে সাফাই অভিযান সামগুৰিৰ পূৰ্ণিমা শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত চোৰে লুটি নিলে সিলিণ্ডাৰ কাটি নিলে বৈদ্যুতিক তাঁৰ যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লাগিছে এতিয়া হাহাকাৰ উল্লেখ্য যে বিগত বছৰটোত বিদ্যালয়খনত 5 বাৰকৈ চোৰে চলালে সাফাই অভিযান বিদ্যালয়খনত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োজিত নকৰাৰ বাবে সঘনাই এই কাৰ্য সংঘটিত হৈছে আনফালে সামগুৰিৰ প্ৰাথমিক চিকিৎসালয়খনৰ কোৱাৰ্টাৰতো চোৰে চলালে সাফাই অভিযান চোৰে লুটি নিলে বিভিন্ন সামগ্ৰী দিখা আসলে এটো ডক্টৰ কোৱাৰ্টাৰ আমাৰ কোৱাৰ্টাৰ কাখৰে ডক্টৰ ৰংগনা কাশ্যপ তেখেত যোৱাকালি ঘৰলৈ গ'লগৈ ৰাতি তেখেত তলা মাৰি থৈ গৈছে ৰাতিপুৱা আমি খোৱা পোৱা উঠিয়ে দেখা পাইছোঁ তেখেতৰ সন্মুখৰ যে তলা সেই তলাটো ভঙা আৰু ভঙাৰ কাৰণে আমি শেষত দেখিলোঁ আৰু ভিতৰত সোমোৱা নাই আৰু সেইকাৰণে আমি তেখেতৰ এজন মানে ইয়াৰে সম্বন্ধীয় মানুহ আছিল তেখেতক মাতিলোঁ আৰু তেখেতে আহি তেখেতক আমি পুলিচত এখন এফআইআৰ দিলোঁ আৰু এফআইআৰ দি পেলাই আমি বৰ্তমান এতিয়া আছোঁ বৰ্তমান পুলিচ আহি পোৱাহি নাই পুলিচ আহি পালে তাৰপিছত কেনেদৰে কি হয় ব্যৱস্থাটো আৰু হ'ব নিশা আপোনালোকৰ ইয়াত পহৰা নাথাকে নেকি নিশা আমাৰ চৰকাৰী বেয়াত পঢ়া নাই কিন্তু হস্পিটেলত থাকে হয় ইয়াত কিন্তু পহৰা নাথাকে তেনেদৰে কোৱাৰ্টাৰসমূহত যিহেতু আপুনি কৈছে যে যোৱা দিনটোত তেওঁ ঘৰৰ পৰা বাহিৰত গৈছে ছুটীত গৈছে চাগে নিশ্চয় কোনোবা জনোৱা মানুহ থাকে নেকি যে এইটো ঘৰৰ মানুহ নাই বা এইটো কোৱাৰ্টাৰ মানুহ নাই সন্দেহ হয় নেকি তেনেকুৱা বৰ্তমান আজিলৈকে আমি ইয়াত প্ৰায় 9-10 বছৰমান হ'ল আজিলৈ কিন্তু তেনেকুৱা আমাৰ হোৱা নাই দেই আজি 9-10 বছৰ আমি ইয়াতে আছোঁ কিন্তু আমাৰ তেনেকুৱা আজি কিন্তু এই প্ৰথম হৈছে আমাৰ গতিকে সেইটো আমি তেনেটো নাজানো ধৰি লওক আজি আছেও এইটো আমি কেনেকৈ গম পালেতো কৈ দিব পাৰি গতিকে সেই বিষয়ে আমি বিশেষ নাজানো বৰ্তমান এতিয়া এখন গম পাইছোঁ এখন হেৰি নিছিলে আপোনাৰ ষ্টেণ্ড ফেন আছিলে আৰু গেছ ষ্ট'ভটো লৈ গৈছে আৰু বাকীবিলাক বস্তু চেদেৰি বেদেৰি কৰি থৈ গৈছে এইবিলাক বস্তু আৰু কি নিছে তেখেতসকল আহিলে তেখেতো ঘৰত আছে আৰু যদি কিবা তেখেতসকল আছে আমি দেখা বস্তুখিনি আৰু তেখেতে আহিলে আমি গম পাম আৰু কি ক'ত আৰু তেখেতসকল নিছিলে মই ৰাতিপুৱা মোক খবৰ দিলে ডক্টৰ মনোজ গোস্বামী তেখেতে যে এনেকৈ তোমালোকৰ মাহী ছোৱালীজনীৰ কোৱাৰ্টাৰটো তলা খোল খাই আছে কিনাৰৰ কৰবী বাইদেউৰ হাজবেণ্ডে মোলৈ ফোন কৰিলে তাৰপিছত ময়ো আহিলোঁ আহি পেলাই তেনেকৈতো ভিতৰত সোমাব নোৱাৰি চিন্তা কৰিবলগীয়া কথা গতিকে তেখেতসকলৰ কিনাৰৰ মানুহসকলক লৈ পেলাই চালোঁ তাইৰ ডিউটিলৈ নিয়া বেগটো বাহিৰত পৰি আছে আৰু এনেই ফাঁকেদি চাই পেলাই আমি চাইছোঁ ষ্টেণ্ড ফেন এখন লৈ গৈছে আৰু গেছৰ বাৰ্ণাৰটো লৈ গৈছে তাৰপিছত আমি গৈ পেলাই পুলিচ থানাক এফআইআৰ দিলোঁগৈ তেখেতসকল আহি পোৱাহি নাই আপোনাৰ মাহী ছোৱালীজনী কি পদত তেওঁ এবছৰৰ কাৰণে ৰুৰেলত যে কৰিব লাগে তাৰ কাৰণে তাই কৰি আছে তাই 3 তাৰিখে পৰীক্ষা এটা আছে গতিকে তাই কালি গুৱাহাটী ঘৰলৈ গৈছিলে পৰীক্ষাৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে তাৰপিছতে আজি ৰাতিপুৱা খবৰ পাই পেলাই আমি ফোন কৰি জনালোঁ তেওঁলোক আহি আছে এতিয়া সামগ্ৰীত আজি দুটাকৈ ঘটনা সংঘটিত হৈছে স্কুলতো হৈছে আৰু ডক্টৰৰ কোৱাৰ্টাৰটো হ'ল কাৰো প্ৰতি সন্দেহ হয় নেকি বা পৰিৱেশটোৰ প্ৰতি কিবা সন্দেহ আছে নেকি পৰিৱেশ মানে চাওক এতিয়া মই ক'বলৈ গ'লে মোৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান আছে সামগ্ৰী বজাৰ মেইন তিনিআলিতে মোৰ দোকানৰ পৰাই আপোনাৰ মোৰ মানি বেগ চুৰ কৰি লৈ গুচি গৈছে আজি 10 দিনমানৰ আগতে গতিকে মানে প্ৰতি পদে প্ৰতি মুহূৰ্ততে মানে এতিয়া ভয় সংশয়ত আমি ফুৰিবলগীয়া হৈছে আৰু দোকানৰ বাৰান্দাত মানে ৰখাই থোৱা বস্তু বেলেগ মোৰ ওচৰৰ দোকানী বস্তু লৈ গুচি গৈছে গতিকে এতিয়া মানে আমি নিজেও দেখিছোঁ প্ৰত্যক্ষ ভুক্তভোগীও যে ড্ৰাগছ মদৰ খুব ৰমৰমীয়া ব্যৱসায় চলি আছে আৰু তাত ভুক্তভোগী যিসকল মানে আমাৰ যুৱ প্ৰজন্মৰ কিছু যুৱকক আমি দেখিবলৈ পাওঁ গতিকে তেওঁলোকে হয়তো হ'ব পাৰে যেন লাগে দেই গতিকে তেওঁলোকেই যেন মানে সেই অৰ্থৰ কাৰণে বিভিন্ন এনেকুৱা অসামাজিক কাৰ্যকলাপ চলাই আছে গতিকে তেনেকুৱা এটা আমাৰ অনুভৱ হয় সামগুৰিৰ পৰা বিদ্যুৎ বৰা ৰিপৰ্ট এনি ভাৰত 24